গুড মৰ্ণিং। আজি চিধাই শুই উঠিয়ে গা ধুলোঁ। গা ধুই মেলি কৰি এয়া পানী গৰম কৰিবৰ কাৰণে পাকঘৰতহে আহিছোঁ আৰু ডাইৰেক্ট পাকঘৰত আহি পানীটো দি কৰি কাৰেণ্টতে পাতি থৈ দিছোঁ। কাৰেণ্টত পানীটো পাতি থৈ দিয়া আছে। তাৰপিছত মই পাকঘৰত আহি ৰুটি মঠিবৰ বাবে ৰুটি উলিয়াই লৈছোঁ। এয়া ৰুটি চুটি মঠি লৈ ছাইডতে ৰুটিটো থৈ মেলি আকৌ আলুৱে ৰঙালাওৱে কুটিব ল'লোঁ। তাৰপিছত চালোঁ যে ৰঙালাওটো গেলা, বাহিৰতো কিমান ধুনীয়া আছিলে ভিতৰতো গেলা। এয়াই হয় আৰু সাৰ দিয়া চব্জি এদিনো নাযায়, দেখিছেই নহয়। এয়া ৰুটি ছাইডৰ পৰা লৈ পিনে এয়া ৰুটি মঠি লৈছোঁ আৰু ৰুটি মঠি কৰি গেছটো জ্বলাই কৰি টাৱাখন পাতি দিলোঁ। ছাইডত চব্জিও পাতি থৈ দিছোঁ। এইফালে ৰুটিও হৈ থাকিব, চব্জিও হৈ থাকিব, একেলগতে দুইফালে কৰি থাকিম, তেতিয়া সোনকালে হ'ব। মই সদায় এনেকেই কৰোঁ বাৰু, দুইটা পাতি থৈ দিওঁ মানে একেচোতে হৈ যায় আৰু এয়া চব্জিও বনি আছে, ৰুটিও পুৰি হৈ যাব, লগতে হৈ যাব দুটা কাম। এতিয়া চাওকচোন আজৰি হৈ যায়। তাৰপিছত ইমান দেখিলোঁ বতৰ বেয়া কৰি পটককৈ আছে, মানে কোনো কথা একদম নাই ডাঙৰ বতৰা নাই, বতাহ মাৰি বতাহ আছে, বৰষুণ আহিব ধৰিলে। এনেকৈ বৰষুণ আৰু ইয়াত পৰিছে। বতৰ এনেকুৱাই কৰে সদায় ইয়াতো আৰু